বৰ্তমান উপস্থিত আছো উলুবাৰীৰ বৰ্তমান আপোনালোকে দেখা পাব যে বি বৰুৱাৰ এই ৰুটটোত সম্পূৰ্ণ পানী যিফালে চাই পানীৰে আৱৰা এয়া এটা কথা ক'ব লাগিব পাপৰি যেহেতু কাগজে পত্ৰই কোৱা হয় যে স্মাৰ্ট সিটি হিচাপে পৰিগণিত হৈছে আসলতে স্মাৰ্ট সিটি হিচাপে পৰিগণিত হৈছে নে সেয়া এই দৃশ্যই প্ৰমাণ কৰিব কোটি কোটি টকাৰ নিবিদা অহা হয় কোটি কোটি টকা দিয়া হয় যে বানপানীৰ ক্ষেত্ৰত বা কৃত্ৰিম বান ৰোধ কৰাৰ ক্ষেত্ৰত দিয়া হয় কিন্তু বৰ্তমান সময়ত কৃত্ৰিম বান ৰোধ কৰিব পাৰিছে নে ৰাজ্য চৰকাৰখনে তাক লৈ এটা প্ৰশ্ন উত্থাপন হোৱা দেখা পোৱা গৈছে আমি বৰ্তমান যেহেতু উলুবাৰীত আছো এই উলুবাৰীৰ পৰিৱেশ দেখিলে আপোনালোকে দেখা পাব একাঠু পৰ্যন্ত পানী দুচকীয়া বাহনেই হওক বা চাৰিচকীয়া বাহনেই হওক কেনেকুৱা ধৰণে অহা যোৱা কৰিছে তেওঁলোকে আপোনালোকে নিশ্চয় গম পাব এই দৃশ্যই আসলতে প্ৰমাণ কৰিব সহযোগী যেহেতু কাকলি আছে মই কাকলিক অনুৰোধ জনাইছো সম্পূৰ্ণ দৃশ্য আপোনালোকক পোনপটীয়াকৈ দেখাবলৈ চেষ্টা কৰিছো কাৰণ এয়া যেহেতু উলুবাৰীৰ দৃশ্য আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰযোগে যেহেতু দেখুৱাই গৈছো দুচকীয়া বাহনেই হওক বা চাৰিচকীয়া বাহনেই হওক সম্পূৰ্ণৰূপে পানীত বিধ্বস্ত হৈ পৰা বুলি ক'ব লাগিব আৰু এনেকৈ বিপদসংকুল পৰিৱেশৰে আসলতে তেওঁলোকে অহা যোৱা কৰিছে যাতায়াত অব্যাহত ৰখা দেখা পোৱা গৈছে কোনোবাজনে যদি কাৰ্যালয়লৈ যোৱা সময় এই সময়খিনিত আৰু আন কোনোবাই যেহেতু বিদ্যালয়লৈ যোৱা সময় এইখিনি আৰু এই সময়ছোৱাতেই যেহেতু দেখা পোৱা গৈছে এজাক মুখলধাৰ বৰষুণ মাত্ৰ 3 ঘণ্টাৰে এজাক মুখলধাৰ বৰষুণ আৰু এই মুখলধাৰ বৰষুণৰ ফলতে যেহেতু দেখা পোৱা গৈছে কৃত্ৰিম বানত কবলত পৰা দেখা পোৱা গৈছে আৰু শ কোটি টকা যেহেতু বিনিয়োগ কৰা হয় ৰাজ্য চৰকাৰে সমাধান ক'ত সেই প্ৰশ্নও এটা উত্থাপন হোৱা দেখা পোৱা গৈছে পানী উলিয়াই নিবলৈ যেহেতু আউটফিট নাই বুলি ক'ব লাগিব জাইকাৰ বিভিন্ন ধৰণৰ কাম কৰি থকা দেখা পোৱা যায় ৰাস্তাই ঘাটে যেহেতু জাইকাৰ কাম কৰি থকা দেখা পোৱা গৈছে কিন্তু জাইকাই যিসমূহ কাম কৰি আছে সেই কামৰ ফলত মেনহলসমূহেই হওক বা বিভিন্ন ধৰণৰ গাঁতৰ সৃষ্টি হৈছে য'তে ত'তে যধে মধে গাঁত খান্দিছে আৰু সেই গাঁতত পৰি যদি কোনোবা এজন ব্যক্তি পথাচাৰি পৰে তেতিয়াহ'লে কেনেকুৱা ধৰণৰ পৰিৱেশ হ'ব সেই কথা আমি নকলেও নিশ্চয় আপোনালোক জ্ঞাত কাৰণ দুদিনমান আগতে উন্মুক্ত গাঁতত পৰি যিহেতু মৃত্যু হৈছিল বহু বাতৰি আমি সম্প্ৰচাৰ কৰি গৈছো তাৰ পিছতো ৰাজ্য চৰকাৰৰ কাণ খান নাই বুলি ক'ব লাগিব আৰু জীৱন মৰণক লৈ এনেকৈ আসলতে যাত্ৰা কৰি আছে পথাচাৰীসমূহে দৃশ্য দেখিলে আপোনালোকে নিশ্চয় গম পাব এই যেহেতু গুৱাহাটী মহানগৰীৰ যিসকল দায়িত্বত থাকে বৰমূৰীয়াসকল থাকে তেওঁলোকৰ চকুত নপৰেনে এইসমূহ দৃশ্য যেহেতু বাৰম্বাৰ আমি সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতো যি বৰমূৰীয়াসকল আছে সেই বৰমূৰীয়াসকলে গাঁও এৰা মন্তব্য কৰা দেখা পোৱা যায় কিন্তু কিছুদিন পূৰ্বে যেহেতু ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে নেদাৰলেণ্ডৰ যি ব্যক্তিগত এটা কোম্পানীৰ হাতত দিয়া হ'ব বা বান নিয়ন্ত্ৰণৰ দায়িত্ব দিয়া হ'ব কিন্তু বান নিয়ন্ত্ৰণৰ দায়িত্ব দিয়া হ'ব বুলিহে কৈছে কিন্তু প্ৰকৃতত হ'বনে তাক লৈ এটা প্ৰশ্ন উত্থাপন হোৱা দেখা পোৱা গৈছে আমি পোনপটীয়া সম্প্ৰচাৰযোগে আমি আপোনালোকক দেখুৱাই গৈছো এই দৃশ্যই যেহেতু প্ৰমাণ কৰিব প্ৰকৃততে মহানগৰী নাগৰিকে কেতিয়ালৈ এই জমৰ যন্ত্ৰণাৰ পৰা মুক্ত হ'ব এটা ডাঙৰ প্ৰশ্ন বুলি ক'ব লাগিব এই পৰিৱেশৰ জৰিয়তে আমি আপোনালোকক পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছো হাতীগাঁও হওক বা লাষ্টগেট হওক বিভিন্ন ধৰণৰ উলুবাৰীৰ পৰা আৰম্ভ কৰি সকলোতে জলমগ্ন হৈ পৰা দেখা পোৱা গৈছে আজি যেহেতু দেওবাৰ আৰু এই দেওবাৰৰ দিনটোতো এনেকৈ আসলতে যিসকল লোকে বাহিৰলৈ নাহিলে নহয় তেওঁলোক কিবা কামত কাৰ্যালয়লৈ হওক বা আন কিবা ব্যক্তিগত সেক্টৰত কাম কৰা লোকসকলে যেহেতু ওলাই আহিছে কিছু তেওঁলোকৰ যি অসুবিধাৰ সন্মুখীন হৈছে আমি সেই দেখুৱাই যাবলৈ চেষ্টা কৰিছো মেনহলসমূহ যিসমূহ মেনহল আছে এই যিসকলে ফুটপাথেৰে অহা যোৱা কৰিছে সেই ফুটপাথেৰে অহা যোৱা কৰিব নোৱাৰা এটা অৱস্থা বুলি ক'ব লাগিব পাপৰি কাৰণ ফুটপাথেৰে অহা যোৱা কৰিলে মেনহলৰ যি ব্যৱস্থা সেই মেনহলৰ ব্যৱস্থা অতিকৈ দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব মেনহলৰ যদি বেছি পানী হৈ যায় সেই পানীত পৰি আসলতে মৃত্যু হোৱা ঘটনা হৈছে আমি মন্তব্য ল'ব যেহেতু চেষ্টা কৰিম কিছু ব্যক্তি আছে তেওঁলোকৰ মন্তব্য ল'ব চেষ্টা কৰিম মই আগুৱাই যাব চেষ্টা কৰিছো যেহেতু বহু ব্যক্তি আছে এজন কণমানি আছে সেই কণমানিটোক মই অনুৰোধ জনাইছো কাকলিক অনুৰোধ জনাইছো যে দেখুৱাবলৈ এটা কণমানি আছে কণমানিটো পানীৰ কাৰণে আসলতে কেনেকৈ যাব তাকে ভাবি কণমানিটো বহি থকা দেখা পোৱা গৈছে পানীৰ কাৰণে যাব পৰা নাই নেকি তুমি পানীৰ কাৰণে যাব পৰা নাই বুলি তেখেতে মন্তব্য কৰিছে কণমানিটোৱে আৰু এয়াই হৈছে গুৱাহাটী মহানগৰীৰ প্ৰকৃত স্বৰূপ বৰমূৰীয়াসকলে ডাঙৰ মন্তব্য কৰে কয় যে সকলো সমস্যা সমাধান হ'ব কিন্তু কাগজে পত্ৰই অভিধা হৈছে আৰু বৰ্তমান সময়ত যেন স্মাৰ্ট সিটিৰ কোনো ধৰণৰ এই ফুকুলা স্বৰূপে প্ৰমাণ কৰিছে আকৌ এবাৰ পাপৰি কাৰণ কিমান কাগজে পত্ৰই স্মাৰ্ট সিটি কৰিছে ডাঙৰ ব্ৰিজসমূহ অট্টালিকাসমূহ বনোৱা হৈছে কিন্তু এই ডাঙৰ ব্ৰিজসমূহ বনায়ে আসলতে ৰংচঙীয়া কৰি কাম সমাপ্ত কৰিছে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হোৱা দেখা পোৱা গৈছে আপোনাৰ ওচৰলৈ আহিছো বহুত কষ্টৰে আপোনালোক আহিব লগা হৈছে যাতায়াত কৰিব লগা হৈছে আৰু প্ৰত্যেকবাৰ বৰষুণত এইটো হৈয়ে থাকে জানি শুনি একো নহয় চবেই জানে এইটো হ'বই ইয়াতে অলপ দিন আগতে ইয়াতে দেখোন ড্ৰেনেট কৰিলে
কৰাৰ পিছতো দেখোন পানী যেহেতু নেদাৰলেণ্ডৰ কোম্পানী এটা দিয়া হৈছে বান নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কি কৈছে নহয় কোম্পানীৰ আল্টিমেটলি ৰিপৰ্ট ক'ত কি কৰি আছে আপোনালোকে চাওক আপোনালোকেও সুধিব লাগে যে কি কৰি আছে কি ক'ত গ'ল পইচাখিনি ক'ত গ'ল আমাৰে পইচা আমাৰে টকা আল্টিমেটলি কৰিলে কি ৰিপৰ্ট ক'ত কি কৰিছে ক'ব লাগে একো নাই এনেকুৱা যাব এতিয়া বজাৰ কৰিম নে কি কৰিম আপুনি চাওকচোন 3 ঘণ্টাৰ মাত্ৰ 3 ঘণ্টা বৰষুণ আৰু 3 ঘণ্টা আপুনি এইপিনেতো বন্ধই কৰি দিলে আপোনাৰ মই উজান বজাৰ পৰা আহি আছোঁ আপোনাৰ গুৱাহাটী ক্লাবৰ পৰা কামৰূপ একাডেমীৰ পৰা এইপিনে বন্ধ বেৰিকেড লগাই দিলে না বাছ যাব দিছে না স্কুটাৰ যাব দিছে এটা কি ক'ব আপুনি আহক নিশ্চয়কৈ তেখেতে মন্তব্য কৰিছে যে কৈছে যে কোটি কোটি টকা যেহেতু দিয়া হয় তাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি তেওঁ মন্তব্য কৰিছে এই দৃশ্যই আসলতে প্ৰমাণ কৰি গৈছে যে বান নিয়ন্ত্ৰণ কৰিব পাৰিবনে তাক লৈ এটা প্ৰশ্ন উত্থাপন হোৱা দেখা পোৱা গৈছে আমি পোনপটীয়া সম্প্ৰচাৰ যোগে যেহেতু আপোনালোকক দৃশ্য দেখুৱাই গৈছো যেহেতু পাপৰি ক'ব লাগিব স্মাৰ্ট চিটিৰ যেহেতু স্মাৰ্ট চিটি বুলি কোৱা হয় এই স্মাৰ্ট চিটি কাগজে পত্ৰহে আসলতে স্মাৰ্ট চিটি হৈছে নেকি পাপৰি অভিধা যেহেতু লাভ কৰিলেও আজি প্ৰকৃত অৰ্থত স্মাৰ্ট চিটি হৈছে নে এই প্ৰশ্নই আসলতে প্ৰতিজন নাগৰিকৰ এই প্ৰশ্নই উত্থাপন হোৱা দেখা পোৱা গৈছে কোটি টকা দিয়া হয় বিনিয়োগ কৰা হয় কোটি টকাৰ বাবে যেহেতু বিনিয়োগ দিয়া হয় ৰাজ্য চৰকাৰে কিন্তু কোটি টকাসমূহ ক'ত গৈছে কোনে লুণ্ঠন চলাইছে বা জিএমচিৰ যি বিষয়া কৰ্মচাৰীসকল তেওঁলোকক কিয় দেখা পোৱা নাই এই সময়ত তেওঁলোকে কি কৰি আছে চকু মুদাৰ কুলি ভাও ধৰিছে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হোৱা দেখা পোৱা গৈছে পাপৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ